হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? ভালে নিশ্চয়। মই আজি মোৰ গাৰ্ডেনত থকা কিছুমান ফ্লাৱাৰ আৰু প্লান্টৰ সৈতে আপোনালোকক চিনাকি কৰি দিম। এয়া দেখিছে ফ্ৰেণ্ডছ, এজোপা বেম্বো প্লান্ট বুলি কয়। এয়া দেখিছে ফ্ৰেণ্ডছ, মই ইয়াক বান্ধি থৈছোঁ কিয়নো ইয়াৰ ডালবিলাক খুব লেহুকা আৰু ই প্ৰায় ইমান ওখ হয় আৰু ইফাল সিফাল হৈ যায়, সেইকাৰণে মই ইয়াক বান্ধি থৈছোঁ। দেখিছে ফ্ৰেণ্ডছ, ইয়াৰ ডালবিলাক কিবা যেন আৰ্ট কৰিছোঁ মই, আৰু ইয়াৰ খুব ধুনীয়া এটা গ্ৰীণ ডিপ কালাৰ আহি আছে। বৰ ভাল লাগিছে ইয়াৰ ডালবিলাক দেখিবলৈ। চাওক ফ্ৰেণ্ডছ, কিমান ওখ হয়, বৰ ওখ হয়। ইয়াৰ পৰা এটা ডালৰ পৰা কেইবাটাও ডাল ওলায় সৰু সৰু। এইবিলাক কাটিং কৰি লগালেও মানে বাচি যায়, খুব ধুনীয়াকৈ বাচি যায়, শিপা ওলায়, খুব ধুনীয়াকৈ বাচি যায়। এজোপা প্লান্ট, ইয়াৰ পাতবিলাক আকৌ কেঁচিয়ে কটাৰ যেন লাগে। খুব সুন্দৰ গ্ৰীণ ডিপ কালাৰ, একদম খুব ধুনীয়া ফুট আছে। আৰু ইয়াৰ চাবলগীয়া এটা গুণ কি, ইয়াৰ পাতবিলাক খুব ধুনীয়াকৈ যেন মই কেঁচিৰে কাটি থৈছোঁ, ঠিক তেনেকুৱা লাগে। দেখিছে নহয় ফ্ৰেণ্ডছ? আৰু এটা প্লান্ট চাওক ফ্ৰেণ্ডছ, এইজোপা যেন মই ইয়াৰ পাতবিলাক তৰা পাতৰ লিখীয়া লাগে, যেন মানে কিবা তৰাহে যেন, একেবাৰে তৰাটোৰ গতে পাতবিলাক মেল খাই যায়। এজোপা ফ্লাৱাৰ ফ্ৰেণ্ড, এই ফ্লাৱাৰজোপা দেখিছে নহয়, ইয়াত দুটা কালাৰ পোৱা যায়। এইটো আপোনাৰ পিংক আৰু এইটো ৰেড। ইও খুব সুন্দৰ হয় দেখিবলৈ। ইয়াৰ আৰু এটা কালাৰ প্লান্ট আছে। এজোপা এতিয়া মই দেখুৱাবলৈ আপোনালোকক নোৱাৰিম, কিন্তু দেখুৱাবলৈ চেষ্টা কৰিম। এইজোপাটো আপোনালোকে চিনি পায়, এজোপা হয় বেম্বো প্লান্ট। ইয়াক মই এনেদৰে ৰাখিছোঁ এই প্লান্টজোপা ইয়াৰ সৌন্দৰ্য বৃদ্ধি পাবৰ বাবে। এইটো দেখিছে আৰ্ট, এই আৰ্টটো মই নিজেই কৰিছোঁ, নিজেই বনাইছোঁ। এইটো এটা টেমাৰ পৰা কাটিং কৰি বনাইছোঁ ফ্ৰেণ্ডছ। এইবিলাককো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নিজে কাটিং কৰি বনাইছোঁ, আৰু ইয়াৰ সৌন্দৰ্য বৃদ্ধি পাবৰ বাবে এই বেম্বো প্লান্টজোপা মই ইয়াতে ৰাখিছোঁ। বেম্বো প্লান্টজোপাও খুব সুন্দৰ লাগে দেখিবলৈ। ইয়াকো যেন একেবাৰে কিবা আৰ্ট কৰিছোঁ। ইয়াৰ পাতখিলা দেখিছে, ঠিক তেনেকুৱা লাগিছে। চাইডে মানে লাইট গ্ৰীণ আৰু মাজত পুৰা ডিপ গ্ৰীণ আছে, খুব সৌন্দৰ্য দেখিবলৈ। এইজোপা খুব সুন্দৰ ফ্লাৱাৰ। ই বছৰত কেইবাবাৰো ফুলে। ইয়াৰ কেইবাটাও কালাৰ আছে। এইটো এটা কালাৰ আপোনাৰ অৰেঞ্জ কালাৰ, এইটো এটা কালাৰ। এই ফ্লাৱাৰজোপাও খুব ভাল লাগে দেখিবলৈ, সেইকাৰণে ময়ো আপোনালোকক দেখুৱাই দিলোঁ। ইয়াৰ আৰু এটা কালাৰ আছে ফ্ৰেণ্ডছ, এইটো এটা কালাৰ দেখিছে, এইটো আপোনাৰ লাইট পিংক। খুব ধুনীয়া লাগে ফ্লাৱাৰজোপা, খুব ধুনীয়াকৈ ফুলিছে। এয়া দেখিছে ফ্ৰেণ্ডছ, ভাল লাগিলে লাইক কৰি জনাব, কমেণ্ট কৰিব। এজোপা দেখিছে ফ্ৰেণ্ডছ, খুব সুন্দৰ ফ্লাৱাৰ। এজোপা দেখিছে, খুব সুন্দৰ। ইয়াৰ এটা আচৰিত গুণ আছে, মই লক্ষ্য কৰিছোঁ যে বেলিটো উদয় হোৱাৰ লগে লগে ই খুব ধুনীয়াকৈ ফুলে। আকৌ যেতিয়া বেলিটো ডুব যাবলৈ হয়, তেতিয়া ইও আকৌ জামুৰি যায় ফুলজোপা। এতিয়া দেখিছে যেনেকৈ ফুলি আছে, ঠিক তেনেদৰে বেলিটোৰ ডুব যাবৰ ধৰাৰ লগে লগে ইও যেন ফুলজোপা মৰহি যোৱা যেন হৈ যায়। আকৌ সূৰ্যটো উদয় হোৱাৰ লগে লগে খুব ধুনীয়াকৈ মেল খাই উঠে। বাকী এই ফ্লাৱাৰজোপাটো দেখিছেই আপোনালোকে, তথাপি এবাৰ দেখুৱাই দিছোঁ। খুব সুন্দৰকৈ ফুলি আছে। মই গাৰ্ডেনত ৰাখিছোঁ, ইয়াকো মই গাৰ্ডেনত ৰাখিছোঁ। ই বছৰত কেইবাবাৰো ফুলে, ভাল লাগে ফ্লাৱাৰজোপা। এয়া চাওক কি সুন্দৰকৈ ফুলি আছে, এয়া চাওক কি সুন্দৰকৈ ফুলি। এয়া দেখিছে ৰেড ৰ'জ, কি সুন্দৰকৈ ফুলি আছে। কিন্তু অকণমান সৰু হৈছে ফুলপাহ, ইয়াতকৈ বৰ ডাঙৰকৈ ফুলে। যেতিয়া ডাঙৰকৈ ফুলে তেতিয়াও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই ফ্লাৱাৰজোপাও হয়তো বহুতেই দেখিছে। এই ফ্লাৱাৰজোপাৰ ঔষধি গুণ এটাও আছে ইয়াত, নয়নতৰা বুলি কয়। এইটো পিংক নয়নতৰা, দেখিছে, ভাল লাগে। গৰম দিনত খুব ধুনীয়াকৈ ফুলি উঠে ফ্লাৱাৰজোপা, খুব ধুনীয়া লাগে ফুলজোপা।
এয়া দেখিছে কি সুন্দৰকৈ ফুলিছে ফুলজোপা।